আমাৰ শিক্ষা ব্যৱস্থাটো খুব সক্ৰিয় আৰু খুব সুন্দৰ কৰি তোলে। তাৰ কাৰণে আমাৰ অসম চৰকাৰে এটা ব্যৱস্থা লৈছিল যে আমাৰ শিক্ষণ সামগ্ৰীৰ প্ৰতি আমাৰ শিক্ষকসকলৰ যিটো আগ্ৰহ বা ব্যৱহাৰৰ প্ৰতি যিটো আগ্ৰহ সেইটো যাতে বাঢ়ি যায়, সেইকাৰণে শিক্ষকসকলৰ মাজত সজাগতা অনাৰ কাৰণে TLM এক্সিবিশ্যন পাতিবৰ কাৰণে এটা অৰ্ডাৰ আছিলে। তাৰ কাৰণে আজি আমি আমাৰ বৰঘুলি ক্লাষ্টাৰত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শন লগতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ মুঠতে 11খন বিদ্যালয় ইয়াত মানে অংশগ্ৰহণ কৰিছোঁ। আমাৰ বিশেষকৈ নিউমাৰেচি আৰু লিটাৰেচি এই দুটা বিষয়ৰ ওপৰত প্ৰথম মান আৰু দ্বিতীয় মান শ্ৰেণীৰ কাৰণে লাৰ্ণিং আউটকামছৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এই TLM এক্সিবিশ্যনখন পতা হৈছে। শিক্ষণ সামগ্ৰীখিনি বনোৱাৰ ক্ষেত্ৰত শিক্ষক আছে, ছাত্ৰ ছাত্ৰীসকলকো জড়িত কৰা হৈছে, অভিভাৱক আছে, SMC মেম্বাৰসকল আছে। ঠাউকতে পোৱা মানে যিখিনি বস্তু তেওঁলোকে যাতে ব্যৱহাৰ কৰি পেলাই আমাৰ শিক্ষণ সামগ্ৰী যাতে প্ৰস্তুত কৰিব পাৰে, সেই ক্ষেত্ৰত মানে সজাগতা আনিবৰ কাৰণে এইটো কৰা হৈছে। আমাৰ বিষয়ভিত্তিক হয়, পাঠভিত্তিক হয়। পাঠৰ ক্ষেত্ৰত যিখিনি অৰ্হতা আছে সেই অৰ্হতাসমূহক মানে গুৰুত্ব দি পেলাই আমি বিষয় নিৰ্বাচিত কৰি দিছোঁ। সেইমতে প্ৰতিখন বিদ্যালয় নিজৰ বিষয়ৰ ওপৰত TLM বনাই আনিছে। প্ৰতিযোগিতামূলক হয়। আমি বিভিন্ন ধৰণৰ ট্ৰফি বা প্ৰশংসা পত্ৰৰ ব্যৱস্থা কৰিছোঁ। যিসকলে পুৰস্কাৰ পাব তাৰপিছত ব্লক পৰ্যায়ত হ'ব, তাৰপিছত জিলাভিত্তিক হ'ব, তাৰপিছত ৰাজ্য পৰ্যায়লৈকে তেওঁলোক যাব পাৰিব। আজি বৰঘুলি ক্লাষ্টাৰৰ 11খন বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত এটা TLM টিচিং লাৰ্ণিং মেটেৰিয়েলৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ ইয়াত কি কয় CRCC দীপজ্যোতি বৰা তেখেতৰ তত্বাৱধানত আৰু আমাৰ সন্মানীয় জাজ তেখেতসকলৰ মাজত যিখিনি মানে এক্সিবিশ্যন আছে তাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইতিমধ্যে তেওঁলোকৰ পৰা ছিলেকশ্যন কৰিব। ইতিমধ্যে তেখেতসকলে এইখিনি জাজ কৰি আছে। মই মাজতে আহিলোঁ এজ এ DI হিচাপে আহি অকণমান শিক্ষকসকলক লগ কৰিলোঁ আৰু TLMখিনিৰ কেনেকুৱা ধৰণে পাঠদান কৰোঁতে ব্যৱহাৰ কৰিব তাৰ বিষয়ে এটা চমু আভাস দিলোঁ। আৰু কাৰণ উইদাউট TLM মানে আজিকালি ছাত্ৰ ছাত্ৰীয়ে সহজে পাঠটো আয়ত্ব কৰিব নোৱাৰে। সেই গতিকে মানে প্ৰপাৰলি যাতে সঠিক সময়ত পাঠদান কৰোঁতে যদি এই TLMবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে অতি সহজে মানে পাঠটো আয়ত্ব কৰিব পাৰে, সেইকাৰণে সেইখিনি কথাকে মই তেখেতসকলক অৱগত কৰিলোঁ। নাই, মই এতিয়ালৈকে আহি পাইছোঁ, এতিয়া ঠিকে আছে, যথেষ্ট ভাল। তেখেতসকল প্ৰত্যেকখন বিদ্যালয়ত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলক যিখিনি ভালেই পাইছোঁ। প্ৰথমতে মই NDTVক ধন্যবাদ জনাইছোঁ আমাৰ স্কুললৈ এনেকৈ অহাৰ কাৰণে। আমাৰ স্কুলত আজি বৰঘুলি হাইস্কুল এখন হেডকোৱাৰ্টাৰ স্কুল হয়, সেইকাৰণে বৰঘুলি ক্লাষ্টাৰৰ CRCC মহোদয়ে ইয়াত আজি এক্সিবিশ্যনখন আহ্বান কৰাৰ কাৰণে মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ এক্সিবিশ্যন যাতে প্ৰায়ে হৈ থাকে সেইখিনি মই কামনা কৰিছোঁ। তেখেতে যাতে তেনেকুৱা ধৰণৰ এক্সিবিশ্যনত মানে ভাগ লৈ পিনে আমাৰ শিক্ষাটো কেনেকৈ গুণগত ধৰণৰ কৰিব পাৰি তালৈ যাতে লক্ষ্য কৰি যাতে আমি এক্সিবিশ্যনটো প্ৰায়ে পাতিব পাৰোঁ। আৰু ইয়াতে যেনেকৈ দেখিলোঁ আজি আমি এক্সিবিশ্যনত মানে গোটেই ক্লাষ্টাৰৰ গোটেই শিক্ষকসকলে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ TLMবিলাক বনাই আনিছে আৰু খুব ভাল লাগিছে চাই পিনে। আৰু সেইবিলাকৰ দ্বাৰা নিশ্চয় মই এতিয়া ভালকৈ বুজিব পাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষকসকলে ভালকৈ গুণগত শিক্ষা দিব পাৰিব। যিহেতু আগলৈ আমাৰ গুণোৎসৱ আহি আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলক যদি এতিয়া আমি গুণগত শিক্ষাখিনি দিব পাৰি তেতিয়াহ'লে আমাৰ উপকৃত হ'ম বুলি মোৰ মানে ধাৰণা হয়। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।